আমাৰ ভবানীপুৰ সত্ৰত এই আয়তীসকল আৰু বাপুসকলে মিলিত হৈ পৰম্পৰাগত এই কাত্যায়নী নামটো ধৰা যায় আৰু সেই মৰ্মে এইবাৰো আজি কাতি মাহৰ 28 তাৰিখে আমাৰ সকলো মনোনীত হৈ এই কাতি মাহৰ নামটো কাত্যায়নী নামটো আৰম্ভ কৰিছে আইসকলে আৰু আমি এই নামটো আমাৰ ৰাতি 7টালৈকে চলিব এইখিনিয়ে মই ক'লোঁ। তাৰপিছত আমাৰ সভাপতি মহাশয় অলপ ক'ব। জয় গুৰু শংকৰ। যে আজিৰ এই অনুষ্ঠানভাগী অৰ্থাৎ কাতিমহীয়া নামভাগী পূৰ্বৰ পৰাই ভবানীপুৰ সত্ৰত ভকত আৰু আইসকলে লগ হৈ সত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত এই কাতিমহীয়া নামটো কেৱল আইসকলে তেওঁলোকৰ নাম কীৰ্তনখিনি কৰা যায় আৰু এইখিনি আমাৰ যোৱাকালিৰ পৰা অনুষ্ঠিত হৈছে 17 কাতি আৰু যোৱাকালি আবেলি 4 বজাত আমাৰ জাগৰণ আৰু বন্তি প্ৰজ্বলন অনুষ্ঠান আছিলে আৰু বন্তি প্ৰজ্বলন অনুষ্ঠানত আমি ভকত আৰু আইসকলখিনিৰ নিৰ্দেশ মৰ্মে ভবানীপুৰ সত্ৰৰ বয়োজ্যেষ্ঠ আয়তী শ্ৰীযুতা কুসুম দাস আইগৰাকীৰ দ্বাৰা আমি বন্তি প্ৰজ্বলনৰ মুখ্য প্ৰজ্বলিকা হিচাপে তেওঁক আমাৰ সত্ৰৰ তৰফৰ পৰা বন্তি প্ৰজ্বলন কাৰ্যসূচীত ভাগ লোৱা হয় আৰু তাৰপিছতে জাগৰণ অৰ্থাৎ নাম কীৰ্তনেৰে সমূহ আয়তীসকলে আহি ভবানীপুৰ সত্ৰত উপনীত হয় আৰু তেওঁলোকে তেওঁলোকৰ পৰা যিখিনি সত্ৰলৈ আগবঢ়োৱা দ্ৰব্য সামগ্ৰীবিলাক যোৱাকালি অৰ্পণ কৰে আৰু আজি ৰাতিপুৱাৰ ভাগৰ পৰাই অৰ্থাৎ ৰাতিপুৱা 6 বজাৰ পৰা আয়তীসকলৰ প্ৰসংগ, তাৰপিছত বাপুসকলৰ নৃত্য নৈমিত্তিক প্ৰসংগ আৰু 10 বজাৰ পৰা আয়তীৰ ঘোষানাম, 10 বজাৰ পৰা প্ৰায় 1 বজালৈ আমাৰ এই ঘোষানাম কীৰ্তন চলিব। তাৰপিছত আমাৰ সিদ্ধপ্ৰসাদ গ্ৰহণ কৰিব সত্ৰৰ ভকত আইসকলে। তাৰপিছত থিয় নাম পৰিৱেশন কৰিব। ভবানীপুৰ সত্ৰৰ অন্তৰ্গত স্থানীয় আয়তীসকলৰ থিয় নাম পৰিৱেশন হ'ব আৰু থিয় নাম পৰিৱেশনৰ প্ৰায় 10-12টি দলে পৰিৱেশন কৰিব। তাৰপিছত এই অনুষ্ঠানভাগী সামৰণি পৰিব। এইখিনি আজিৰ আমাৰ কাতিমহীয়া নামভাগীৰ কাৰ্যসূচী। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।